প্ৰিয় দৰ্শক, ভুল ব্যক্তিৰ সৈতে প্ৰেম বা বিবাহে আপোনাৰ জীৱনটো নৰক বা অভিশাপ কৰি তুলিব পাৰে। এজন ভুল সংগীয়ে মানসিক অশান্তি, আৱেগিক অত্যাচাৰ আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অৱনতিৰ কাৰণ হৈ পৰে। এনে সম্পৰ্কই আপোনাক প্ৰকৃততে সমৰ্থন কৰা বা ভালপোৱা মানুহখিনিৰ পৰা আপোনাক আঁতৰাই ৰাখে। নিৰন্তৰ কাজিয়া, অৱহেলা বা বুজাবুজিৰ অভাৱে অত্যাধিক মানসিক চাপৰ সৃষ্টি কৰে। ফলত এনে সম্পৰ্কই ব্যক্তিৰ আত্মবিশ্বাস কমায় আৰু তেওঁক নিজৰ পৰিচয় হেৰুওৱা যেন অনুভৱ কৰোৱায়। আহকচোন এটা কাহিনীৰ মাধ্যমেৰে কথাখিনি ভালদৰে বুজি লওঁ। এখন গাঁৱত স্নেহা নামৰ এজনী ছোৱালী আছিল। তেওঁ সৰল, সংস্কাৰী আৰু বহুত সপোন দেখা ছোৱালী আছিল। এদিন তাইৰ ৰোহন নামৰ ল'ৰা এটাৰ সৈতে সাক্ষাৎ হ'ল। ৰোহন বৰ ধনী আছিল, দামী গাড়ীৰে ঘূৰি ফুৰিছিল, সকলোৰে সন্মুখত ডাঙৰ ডাঙৰ কথা কৈছিল। স্নেহাই ভাবিলে, এয়াই চাগে মোৰ সপোনৰ ৰাজকুমাৰ। ৰোহনে পিতৃ-মাতৃক ডাঙৰ মাতেৰে কথা কৈছিল, বন্ধু-বান্ধৱক ঠাট্টা কৰিছিল আৰু আনৰ আৱেগক সন্মান নকৰিছিল। তাই এই কথা লক্ষ্য কৰিছিল যদিও আওকাণ কৰিছিল। বিয়াৰ পাছত স্নেহাৰ লগত একেধৰণৰ আচৰণ হ'বলৈ ধৰিলে। লাহে লাহে ৰোহনৰ আচল স্বভাৱ ওলাই পৰিল। সি খঙাল আছিল, অপমান কৰিছিল আৰু স্নেহাক নিজৰ সিদ্ধান্ত নিজে ল'বলৈ দিয়া নাছিল। এনিশা স্নেহাই বহুত কান্দিছিল। তাই বুজি পালে যে তাই বাহ্যিক চিকিমগনি চাই জীৱনৰ সিদ্ধান্ত লৈছিল। এই কাহিনীটোৰ নীতি শিক্ষা এয়াই যে জীৱন সংগী বাছনি কৰোঁতে বাহ্যিক ধন দৌলত বা আকৰ্ষণ নহয়, বৰঞ্চ স্বভাৱ, সংস্কাৰ আৰু সন্মানক প্ৰাধান্য দিব লাগে। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনীটো কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।